আজি নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু ছামাক এগৰাকী মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে। কেইমাহমান পূৰ্বে তেওঁৰ ফাৰ্মাচীত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে অসম আৰক্ষীৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে। ভুক্তভোগীয়ে নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যে ছামাই ঔষধ ক্ৰয় কৰিবলৈ তেওঁৰ ফাৰ্মাচীলৈ যোৱাৰ সময়ত তেওঁক ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষিত টু ফিংগাৰ ষ্টেট অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক চমক উচ্চতম ন্যায়ালয়ৰ। লগতে দাবী কৰে যে ছামাই এই নিগ্ৰহৰ ৰেকৰ্ডিং কৰিছিল আৰু ভিডিঅ'টো ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ ভাবুকি দি তেওঁৰ পৰা প্ৰায় ৫ লাখ টকা ধন দাবী কৰিছিল। সমাপ্ত হ'ল লোকসভাৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। ইভিএমত বন্দী হ'ল লাখ লাখ জনতাৰ আশা-ভৰসা। আজি বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ গ'ল দেশৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। পঞ্চম পৰ্যায়ত ৬খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈ গ'ল। ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে প্ৰাৰম্ভিক আৰু আনুমানিক তথ্য অনুসৰি পঞ্চম পৰ্যায়ত প্ৰায় ৫৭.৫৭% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাৰ টাৰ্ণআউট এপে নিশা ৮ বজাত আপডেট কৰা মতে পশ্চিম বংগৰ ভোটদানৰ হাৰ হৈছে ৭৩%। আনহাতে বিহাৰত ভোটদানৰ হাৰ হৈছে ৫২.৮২%, ঝাৰখণ্ডত ৬৩%, লাডাখত ৬৭.১৫%, মহাৰাষ্ট্ৰত ৪৯.১৫%, ওড়িশাত ৬০.৮৭%, উত্তৰ প্ৰদেশত ৫৭.৭৯%। আজি ৪৯খন আসনত ভোটদানৰ অনুষ্ঠিত হোৱাৰ লগে লগে লোকসভাৰ ৫৪৩খন আসনৰ ৩/৪তকৈ অধিক আসনৰ নিৰ্বাচন শেষ। বাকী দুটা পৰ্যায় ২৫ মে আৰু ১ জুনত অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচনৰ ৭টা পৰ্যায়ৰ ভোট গণনা ৪ জুনত হ'ব। কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া গৱেষক দলৰ দাবী নস্যাৎ কৰিলে কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ এ। ক'ভিড প্ৰতিষেধক কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছতেই পোহৰলৈ আহিছিল কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা গৱেষণাত প্ৰকাশ পাইছিল যে কোভাক্সিন ভেকচিন লোৱাৰ পিছত ১/৩ লোকেই পাৰ্শ্বক্ৰিয়াত ভুগিছে। এই পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে ষ্ট্ৰক, স্নায়ুজনিত ৰোগ, তেজ গোট মৰা, ছালৰ ৰোগ, চকুৰ ৰোগ, মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা আদি। কিন্তু হিন্দু বেনাৰস বিশ্ববিদ্যালয়ৰ এই দাবীক শেহতীয়াকৈ নস্যাৎ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ বা ICMR-এ। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ দুজনীয়া গৱেষকৰ দলে প্ৰকাশ কৰে প্ৰতিবেদন সম্পৰ্কত
ICMR কৈছে যে তেওঁলোকৰ পৰ্যবেক্ষণ ভুল পদ্ধতিৰে কৰা হৈছে। ICMRৰ সঞ্চালক প্ৰধান ৰাজীৱ বাহলে কয় যে যিহেতু গৱেষকে প্ৰতিবেদক নোলোৱা ব্যক্তিৰ তথ্যৰ সৈতে সঠিক তুলনা কৰা নাই, সেয়েহে ইয়াৰ পাৰ্শ্বক্ৰিয়া COVID-19 ভেকচিন বা কোভেক্সিন ভেকচিনৰ সৈতে জড়িত কৰিব পৰা নাযায়। লগতে তেওঁ দাবী কৰে যে গৱেষকসকলে একপক্ষীয় তথ্য সংগ্ৰহ কৰি কোভেক্সিন গ্ৰহণ কৰা লোকৰ শৰীৰত দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়াৰ কথা কৈছিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত কোভেক্সিন নোপোৱা লোকৰ পৰা তেওঁলোকে কোনো তথ্য সংগ্ৰহ কৰা নাছিল। ইতিমধ্যে ICMRে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক ক্ষমা খোজাৰ দাবী জনাইছে। ইফালে কোভেক্সিন প্ৰস্তুতকাৰী ভাৰত বায়টেকেও এই গৱেষণাৰ বিষয়ে মুকলিকৈ কৈছে। আন কেইবাখনো গৱেষণা পত্ৰৰ উদ্ধৃতি দি সংস্থাটোৱে কয় যে কোভেক্সিন ভেকচিনৰ ট্ৰেক ৰেকৰ্ড সম্পূৰ্ণ নিৰাপদ। 8বাৰ ভোট দি বিজেপিক সামাজিক মাধ্যমত ভাইৰেল কিশোৰ, অৱশেষত গ্ৰেপ্তাৰ। উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে ভুৱা ভোটদানৰ লগত জড়িত এজন কিশোৰক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে কিশোৰজনে EVMত 8বাৰকৈ বিজেপিৰ চিহ্নত ভোট দিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। বিজেপি প্ৰাৰ্থী সাংসদ মুকেশ ৰাজপুতক ভোট দিয়াৰ সময়ত নিজেই ভিডিঅ' ৰেকৰ্ডিং কৰিছিল কিশোৰজনে। অভিযোগ অনুসৰি ফাৰুখাবাদ লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থীক 8বাৰকৈ ভোট দিছিল অপ্ৰাপ্তবয়স্ক কিশোৰজনে। জানিব পৰা মতে, কিশোৰটিৰ পিতৃ উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ মুৰব্বী। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই উক্ত ভোটকেন্দ্ৰটোত থকা সকলো দলৰ সদস্য আৰু বিষয়াক নিলম্বন কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰা হৈছে। এই সম্পৰ্কত উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিণৱাই ভাৰতীয় নিৰ্বাচন আয়োগক উক্ত ভোট কেন্দ্ৰটোত পুনৰ ভোট অনুষ্ঠিত কৰিবলৈ আবেদন জনাইছে। জানিব পৰা মতে, যোৱা 13 মে'ত ফাৰুখাবাদ লোকসভা আসনৰ বাবে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'টো সেইদিনৰে বুলি অভিযোগ উত্থাপন হৈছে। ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা 19গৰাকীলৈ বৃদ্ধি। ছত্তীশগড়ত সোমবাৰে সংঘটিত দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কোকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবীৰধাম জিলাৰ বাহপানী গাঁৱৰ সমীপৰ খাৱত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাছখনত মুঠ 25 জন লোক আছিল। পিকআপ বাছখনত বগ্ৰা জনজাতীয় লোক আছিল বুলি জানিব পৰা গৈছে। তেন্দুপাত ছিঙি বাহখনেৰে ঘৰলৈ উভতি আছিল শ্ৰমিকসকল।